মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ২৭ লাখ মহিলাই পাব লাখপতি বাইদেউৰ ধন বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লাখপতি বাইদেউক লৈ এই বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৩০ লাখ মহিলাৰ তালিকা প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰথম পৰ্যায়ত ২৭ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন আৰু এই আঁচনিৰ পৰা বঞ্চিত হ'ব একাংশ মহিলা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই কোনে কোনে লাখপতি বাইদেউৰ ধন নাপাব মন দি শুনক কোনে কোনে নাপাব লাখপতি বাইদেউৰ ধন অত্যন্ত জৰুৰী খবৰ এই মুহূৰ্তত দুটাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউৰ ধন যাৰ যাৰ দুটাতকৈ বেছি সন্তান আছে সেই সকল মহিলাই লাখপতি বাইদেউৰ ধন নাপাব মন্ত্ৰী বিধায়কৰ পৰিয়াল বঞ্চিত হ'ব এই আঁচনিৰ পৰা চৰকাৰী চাকৰিয়ালৰ পৰিয়ালে নাপাব লাখপতি বাইদেউৰ ধন মদৰ লাইসেন্স ব্যৱসায়িক ভিত্তিক বাহন থকা পৰিয়ালেও চৰকাৰৰ পৰা লাখপতি বাইদেউৰ ধন নাপাব ৰাজহ আয়কৰ পৰিশোধ কৰা পৰিয়ালৰ মহিলাই নাপায় লাখপতি বাইদেউৰ ধন পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ২৭ লাখ বেংক একাউণ্টত জমা হ'ব লাখপতি বাইদেউৰ ধন বৃহৎ ঘোষণা কৰিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিটা কিস্তিত লাভ কৰিব লাখপতি বাইদেউৰ ধন প্ৰথম কিস্তিত ১০,০০০ টকা সোমাব প্ৰত্যেকগৰাকী মহিলাৰ বেংক একাউণ্টত অৰ্থাৎ ২৭ লাখ মহিলাৰ বেংক একাউণ্টত প্ৰথম পৰ্যায়ত ১০,০০০ টকা জমা হ'ব পৰ্যায়ক্ৰমে ১ লাখ টকা পৰ্যন্ত লাভ কৰিব ২৭ লাখ লাখপতি বাইদেৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ সকলোৰে জল্পনা কল্পনা চলি আছিল ৰাজ্যৰ লাখ লাখ মহিলাৰ মনত এটাই প্ৰশ্ন উত্থাপন হৈছিল এটাই কথা চিন্তা চৰ্চা চলি আছিল যে লাখপতি বাইদেউৰ ধন আমি কেতিয়া পাম কেতিয়া আমাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লাখপতি বাইদেউৰ ধন দিব কেতিয়া আমাৰ বেংক একাউণ্টত ১০,০০০ টকা সোমাব এনে চিন্তা চৰ্চা জল্পনা কল্পনা চলি থকাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত লাখপতি বাইদেউক লৈ বৃহৎ ঘোষণা কৰিছে লাখপতি বাইদেউক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ২৭ লাখ মহিলাই লাভ কৰিব প্ৰথম পৰ্যায়ত লাখপতি বাইদেউৰ ধন ইতিমধ্যে ৩০ লাখ মহিলাৰ তালিকা সাজু কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু প্ৰথম পৰ্যায়ত ২৭ লাখ মহিলাকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লাখপতি বাইদেউৰ ধন দিব আৰু ভাল খবৰটো হৈছে ভাল খবৰটো মন দি শুনক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ২৭ লাখ মহিলাক দিব লাখপতি বাইদেউৰ ধন প্ৰথম পৰ্যায়ত ১০,০০০ টকা দিয়া হ'ব আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা হ'ব ১ লাখ টকা পৰ্যন্ত ২৭ লাখ মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি এই লাখপতি বাইদেউৰ ধন পাবলৈ চিন্তা কৰিব নালাগে যেহেতু ভেৰিফিকেশ্যন ইতিমধ্যে সম্পূৰ্ণ হৈছে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ভেৰিফিকেশ্যন হৈ গৈছে আৰু মাত্ৰ কেইটামান দিন বাকি আছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ২৭ লাখ মহিলাৰ বেংক একাউণ্টত এই ধন জমা কৰিব আকৌ কৈছো পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আৰু ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ২৭ লাখ মহিলাৰ বেংক একাউণ্টত পুনে ১০,০০০ টকাকৈ দিব আৰু ইয়াৰ পিছত ১ লাখ টকা পৰ্যন্ত দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ২৭ লাখ মহিলা কিন্তু বেয়া খবৰটো হৈছে বেয়া খবৰটো কি বেয়া খবৰটো হৈছে হঠাৎ লাখপতি বাইদেউক লৈ কেইবাটাও চৰ্ত বান্ধি দিয়া হৈছে কেইবাটাও নিয়ম নিৰ্দেশনা জাৰি কৰা হৈছে হিমন্ত চৰকাৰৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে দুটাতকৈ অধিক সন্তান থকা মহিলাই নাপায় লাখপতি বাইদেউৰ ধন অৰ্থাৎ যিসকল মহিলাৰ দুটাতকৈ বেছি সন্তান আছে সেই সকল মহিলাই লাখপতি বাইদেউৰ ধন লাভ নকৰিব চৰকাৰী চাকৰিয়ালৰ পৰিয়ালে লাভ নকৰিব লাখপতি বাইদেউৰ ধন মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ লোকে লাভ নকৰিব লাখপতি বাইদেউৰ ধন ৰাজহ আয়কৰ পৰিশোধ কৰা পৰিয়ালৰ মহিলাই নাপায় লাখপতি বাইদেউৰ ধন এই ক্ষেত্ৰত স্পষ্ট ৰূপত নিৰ্দেশনা জাৰি কৰিছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ সমান্তৰালকৈ যিটো ভাল খবৰ দিছে সেই ভাল খবৰ শুনাৰ পিছত ৰাজ্যৰ লাখ লাখ মহিলাৰ মুখত এতিয়া হাঁহি বিৰিঙিছে যিহেতু বহু দিনৰ আগতে লাখপতি বাইদেউৰ বাবে ফৰ্ম ফিল আপ কৰিছিল মহিলাসকলে
আৰু ইয়াৰ পিছতে ফৰ্ম ফিল আপ কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছিল ব্যাপক উৎকণ্ঠা বিৰাজ কৰিছিল লাখ লাখ মহিলাৰ মাজত আৰু এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰ দিছে খুদ নিজে সংবাদমেল সম্বোধন কৰি লাখপতি বাইদেউক লৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই যে বিহুৰ আগে আগে পঞ্চায়ত নিৰ্বাচনৰ আগে আগে 27 লাখ মহিলাৰ বেংক একাউণ্টত পুনে পুনে জমা হ'ব 10,000 কোটি টকা 27 লাখ মহিলাই প্ৰথম কিস্তি হিচাপে 10,000 কোটি টকা লাভ কৰিব 30 লাখ মহিলাৰ তালিকা প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু প্ৰথম পৰ্যায়ত 27 লাখ মহিলাই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে লাখপতি বাইদেউৰ ধন লাভ কৰিব প্ৰথমে 10,000 টকা ইয়াৰ পিছত পৰ্যায়ক্ৰমে 1 লাখ টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেৱে আৰু ইয়াৰ পিছত আন মহিলাসকলক যিসকল বাছি যায় সেইসকল মহিলাক চৰকাৰে লাখপতি বাইদেউৰ ধন দিব হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অসমৰ প্ৰত্যেকগৰাকী মহিলাক আমি লাখপতি বাইদেউ বনাই হেৰিম এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে শুনক কি কৈছে লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব দ্বিতীয়তে যিসকল ৰাজকৰ্তৃত্ব বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে জেচিবি আছে বা যিসকলে আয়কৰ পৰিশোধ কৰে তেনেকুৱা লোকেও বা তেনেকুৱা আইমাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব আৰু যিসকল আইমাতৃ মহালাখপতি হৈছে তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি সাৰ্ভে কৰাৰ পিছত কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে বিভিন্ন সাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশন বা আমি তথ্য কালেক্ট কৰিছো কিন্তু অসম চৰকাৰে 27 লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে আমি 27 লাখ মহিলাকে এই আঁচনিৰ সুবিধা দিব পাৰিম সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায় এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব দ্বিতীয়তে যিসকল ৰাজকৰ্তৃত্ব বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে জেচিবি আছে বা যিসকলে আয়কৰ পৰিশোধ কৰে তেনেকুৱা লোকেও বা তেনেকুৱা আইমাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব আৰু যিসকল আইমাতৃ মহালাখপতি হৈছে তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলো সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছো আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অৰ্থাৎ প্ৰথম বিহালীৰ আইমাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম তাৰ পিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰি যাম যিসকল
মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে যিসকল ৰাজপত্ৰিত বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, জেচিবি আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম, যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি সাৰ্ভে কৰাৰ পিছত কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে, বিভিন্ন সাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছো। কিন্তু অসম চৰকাৰে 27 লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি। কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে, আমি 27 লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম। সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে যিসকল ৰাজপত্ৰিত বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, জেচিবি আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম, যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম। এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলো, সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছো। আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ প্ৰথম বিহালীৰ আই মাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম। তাৰ পিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰিম।